হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক টু ইক অফ নলেজ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকে যিহেতু ইতিমধ্যে এইচ এছ পাছ কৰিলা আৰু এইচ এছ পাছ কৰাৰ পিছত তোমালোকে যিহেতু হায়াৰ এডুকেশ্যন ল'বলৈ তোমালোকে বিভিন্ন ঠাইত তোমালোকে এতিয়া এডমিশ্যন ল'বা আৰু সেই এডমিশ্যন লোৱাৰ প্ৰচেছ সম্বন্ধে অৰ্থাৎ উচ্চ শিক্ষা বৰ্ডৰ ফালৰ পৰা তোমালোকক কি নিৰ্দেশনা দিছে বা কি কৰিব লাগিব বা তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট কেতিয়া আৰম্ভ হ'ব, কেতিয়া ওলাব, ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া ওলাব বা তোমালোকৰ মেৰিট লিষ্টত নাম আহিলে তোমালোকে নাহিলে তোমালোকে স্পট এডমিশ্যন ল'ব পাৰিবা নে নাই আৰু কি তোমালোকৰ এডমিশ্যনৰ প্ৰচেছ সেই গোটেইখিনি টাইমলাইন এই নটিফিকেশ্যনটোৰ মাজত তোমালোকক আমি দিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চালে তোমালোকে গম পাবা। এতিয়া প্ৰথমে যদি আমি চাবলৈ যাওঁ তেনেহ'লে তোমালোকৰ 11 এপ্ৰিল 2026 বৰ্ষৰ সামাৰ্ট পৰ্টেলত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব 11 এপ্ৰিলৰ পৰা, অৰ্থাৎ ইতিমধ্যে আৰম্ভ হ'লেই। আৰু 12ৰ পৰা 22 মে পৰ্যন্ত তোমালোকৰ অনলাইন এপ্লাই আৰু প্ৰগ্ৰাম চিলেকশ্যন সেইসমূহ থাকিব আৰু 23ৰ পৰা 25 মে তোমালোকৰ কাৰেকশ্যন উইণ্ড' খোলা থাকিব। অৰ্থাৎ তোমালোকৰ যদি কিবা ভুল থাকে তেনেহ'লে তোমালোকৰ এটা নিৰ্ধাৰিত সময় দিছে, সেই সময়ৰ মাজতে তোমালোকৰ নিজৰ ভুলসমূহ শুধৰাই পুনৰ তোমালোকে কাৰেকশ্যন কৰি এপ্লাই কৰিব পাৰিবা। আৰু ইয়াৰ পিছত তোমালোকে 26ৰ পৰা 28 মে পৰ্যন্ত কাৰেক্ট কৰা এপ্লিকেশ্যন ভেৰিফিকেশ্যন কৰিব পাৰিবা আৰু 29 মেৰ পৰা 1 জুন তোমালোকৰ প্ৰথম মেৰিট লিষ্ট প্ৰস্তুতি, অৰ্থাৎ প্ৰথম মেৰিট লিষ্টৰ প্ৰস্তুতি ল'ব আৰু 2 জুনত তোমালোকৰ প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাব। অৰ্থাৎ প্ৰথম মেৰিট লিষ্টত তোমালোকে চাবা যে তোমালোকৰ কাৰ নাম আহিল বা বা কাৰোবাৰ নাহিবও পাৰে। সেয়ে প্ৰথম মেৰিট লিষ্ট তোমালোকৰ 2 জুনত ওলাব। ইয়াৰ পিছত তোমালোকৰ বহুতৰে প্ৰথম মেৰিট লিষ্টত নাম নাহে, কিন্তু ইয়াৰ পিছত তোমালোকৰ 8 জুন তাৰিখে তোমালোকৰ দ্বিতীয় মেৰিট লিষ্ট প্ৰস্তুতি হ'ব আৰু 9 জুন তাৰিখে তোমালোকৰ দ্বিতীয় মেৰিট লিষ্ট প্ৰকাশ পাব। লগতে তোমালোকৰ দ্বিতীয় মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ লগে লগে তোমালোকৰ দ্বিতীয় মেৰিট লিষ্টেৰো তোমালোকৰ এডমিশ্যন হ'ব 10ৰ পৰা 12 জুন তাৰিখে। দ্বিতীয় মেৰিট লিষ্টৰ যিসকল ছাত্ৰ ছাত্ৰীৰ নাম আহে সেই ছাত্ৰ ছাত্ৰীসকলৰ মেৰিট লিষ্টত তোমালোকৰ দ্বিতীয় মেৰিট লিষ্টৰ পিছত তোমালোকৰ এডমিশ্যন আৰম্ভ হ'ব 10ৰ পৰা 12 জুন। আৰু প্ৰথম মেৰিট লিষ্টৰ নাম ভৰ্তি হ'ব যিহেতু তোমালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব 2 জুন আৰু 4ৰ পৰা 6 জুনলৈকে প্ৰথম মেৰিট লিষ্টত এডমিশ্যন যিসকল ছাত্ৰ ছাত্ৰীৰ নাম আহে তেওঁলোকৰ এডমিশ্যন হ'ব। আৰু ইয়াৰ পিছত বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধিব পাৰে যে যদি প্ৰথম মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত যদি নাম নাহে তেনেহ'লে কি হ'ব, যে আমি কি তাত পঢ়িব নোৱাৰিম বা সেই কলেজ বা সেই অনুষ্ঠানটোত আমি পঢ়িব নোৱাৰিম নেকি? তেনেকুৱা নহয়, তোমালোকৰ আৰু এটা সুবিধা থাকে, স্পট এডমিশ্যনৰ আৰু এটা সুবিধা থাকে। তাত তোমালোকে নিজে গৈ তাত তোমালোকৰ পাৰ্চেণ্টেজ ৱাইজ তোমালোকৰ কাট অফ হয় আৰু সেই কাট অফৰ মাজত তোমালোকৰ তাত এডমিশ্যন হ'ব পাৰে। অৰ্থাৎ এইটো পাৰ্চেণ্টেজ লৈ কথা, আৰু ইয়াক লৈ পিছত আমি ভিডিঅ' বনাম কাৰণ ইয়াৰ বেলেগ ডিটেইলছ দিব লাগে। আৰু ইয়াৰ পিছত তোমালোকৰ 1 আগষ্টৰ পৰা ক্লাছ আৰম্ভ হ'ব। আৰু এতিয়া আমি মেইন যিকেইটা ইম্পৰ্টেণ্ট টপিক হয় তোমালোকৰ এডমিশ্যনৰ ক্ষেত্ৰত সেইখিনি এতিয়া আমি আলোচনা কৰিম। আৰু তোমালোকৰ এডমিশ্যনৰ ক্ষেত্ৰত আৰু কেইটামান কথা তোমালোকে বাছি চলিব লাগিব, যে গুৰুত্বপূৰ্ণ কথা বুলি ক'লে FYUGP, FYIMP আৰু FYIPGP তোমালোকে এডমিশ্যন নন CUET অথবা CUET মোডেৰে হ'ব। আৰু সকলো এডমিশ্যন আছাম এডমিশ্যন পৰ্টেল, অৰ্থাৎ পৰ্টেলটো তোমালোকৰ হাইলাইট কৰা আছে, এইটো তোমালোকে যিটো কম্পিউটাৰৰ দোকানত গৈ তোমালোকে কৰিবা তাত তোমালোকক কৰি দিব। যেনে পৰ্টেলটোৰ নাম আছে তোমালোকৰ HTTPS, পিছত আছে আছাম এডমিশ্যন .samart.ac.in। ইয়াৰ যোগেদি তোমালোকৰ এডমিশ্যনৰ যিটো প্ৰচেছ এপ্লাইটো কৰিব। দ্বিতীয়তে তোমালোকে শিক্ষাৰ্থীয়ে প্ৰগ্ৰাম চিলেকশ্যনৰ বাবে 6টা অপশ্যন থাকিব। অৰ্থাৎ তোমালোকৰ ইয়াত প্ৰগ্ৰাম বুলি ক'লে তোমালোকৰ ইয়াত ছাবজেক্ট চিলেকশ্যনৰ কথা কোৱা হৈছে। অৰ্থাৎ তোমালোকে প্ৰথমে মেজৰ আৰু মাইনৰ, অৰ্থাৎ তোমালোকে কোনটো বিষয়ত মেজৰ ল'বা আৰু কোনটো বিষয় মাইনৰ ছাবজেক্ট ল'বা, এই দুটা তোমালোকে ইয়াত চিলেকশ্যন কৰিব লাগিব। আৰু যেতিয়া তোমালোকে এডমিশ্যন ল'ব যাবা সেই কলেজ বা সেই মহাবিদ্যালয়খনত, সেই তাত গৈ তোমালোকে আৰু 4টা বিষয় তোমালোকে নিজে পচন্দ কৰি ল'ব লাগিব। ইয়াৰ পিছত তোমালোকে চোৱা যে HEI সমূহে একাডেমিক স্ক্ৰুটিনি কৰিব, অৰ্থাৎ যোগ্যতা আৰু নম্বৰ যাচাই কৰিব। অৰ্থাৎ তাত তেওঁলোকে পৰীক্ষণ কৰি তোমালোকক মেৰিট লিষ্ট প্ৰস্তুত কৰিব। অৰ্থাৎ মেৰিট লিষ্ট প্ৰস্তুত কৰি পিছত তোমালোকক মেৰিট লিষ্টসমূহ প্ৰকাশ কৰিব। আৰু স্ক্ৰুটিনি শেষ হোৱাৰ পিছত মেৰিট লিষ্ট পৰ্টেলত প্ৰকাশ কৰা হ'ব। এইটোৱে মই এতিয়া ক'লোঁ। আৰু ইয়াৰ পিছত তোমালোকে 6 নম্বৰ পইণ্টত যদি চাবলৈ যোৱা, ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ৰেজিষ্টাৰ কৰা ইমেইল আৰু মোবাইল নম্বৰত এডমিশ্যন অফাৰ মেছেজ আৰু URL পাব। আবেদনকাৰীয়ে এডমিশ্যন পৰ্টেলত লগ ইন কৰি অফাৰ একচেপ্ট কৰাৰ পিছতহে বিশ্ববিদ্যালয় বা কলেজে এডমিশ্যন প্ৰচেছটো আগবঢ়াব পাৰিব।
ইয়াৰ পিছত তোমালোকে ৭ নম্বৰ পইণ্টটো চোৱা, পিছৰ মেৰিট লিষ্টত যদি ইতিমধ্যে এডমিশ্যন লোৱা কোনো শিক্ষাৰ্থীক তেওঁৰ অধিক পচন্দৰ প্ৰগ্ৰাম বা কলেজত এডমিশ্যন অফাৰ দিয়া হয় আৰু তেওঁ নতুন HEI-ত এডমিশ্যন ল'ব বিচাৰে, তেন্তে মেৰিট লিষ্ট প্ৰকাশৰ প্ৰথম দিনা সন্ধিয়া ৫ বজাৰ ভিতৰৰ আগত এডমিশ্যন কেঞ্চেল কৰাৰ ৰিকুৱেষ্ট দিব লাগিব। অৰ্থাৎ এই কেঞ্চেলেশ্যন ৰিকুৱেষ্ট স্বয়ংক্ৰিয়ভাৱে এপ্ৰুভ হ'ব। যদি পে'মেণ্ট ইণ্টিগ্ৰেটেড পে'মেণ্ট গেটৱে যোগে কৰা হৈছিল, তেন্তে ফি স্বয়ংক্ৰিয়ভাৱে ৰিফাণ্ড হ'ব। কিন্তু কেছে পে'মেণ্ট কৰিবলৈ শিক্ষাৰ্থীয়ে ইনষ্টিটিউটৰ পৰা ৰিফাণ্ড ল'ব লাগিব। অৰ্থাৎ ইয়াত তোমালোকৰ সেই কথাই কৈছে, যদি তোমালোকে প্ৰথমে এডমিশ্যন লোৱাৰ পিছত প্ৰথমে তোমালোকৰ মেৰিট লিষ্টৰ নাম অহাৰ পিছত যদি তোমালোকে বেলেগ কলেজ তোমালোকৰ পচন্দ হৈ যায়, তেনেহ'লে তোমালোকে সেই কেঞ্চেলেশ্যন যিটো তোমালোকৰ ৰিকুৱেষ্ট থাকিব, তাত গৈ ৰিকুৱেষ্ট কৰিব লাগিব। আৰু যদি সেই ৰিকুৱেষ্ট এপ্ৰুভ হয়, যদি পে'মেণ্ট ইণ্টিগ্ৰেটেড পে'মেণ্ট থাকে, তেনেহ'লে গেটৱেৰ যোগে কৰা হৈছিল, তেন্তে ফি স্বয়ংক্ৰিয়ভাৱে ৰিফাণ্ড হ'ব। অৰ্থাৎ পইচাটো তুমি ঘূৰাই পাবা। কিন্তু কেছে পে'মেণ্ট কৰিলে শিক্ষাৰ্থীয়ে ইনষ্টিটিউট, অৰ্থাৎ তোমালোকৰ যিখন কলেজৰ পৰা তোমালোকে এডমিশ্যন ল'ব, সেই কলেজৰ পৰা ঘূৰাই ল'ব লাগিব। ইয়াৰ পিছত ৮ নম্বৰ পইণ্টটো তোমালোকে চোৱা, যে প্ৰতিটো প্ৰগ্ৰাম আৰু ডিচিপ্লিনৰ মেৰিট লিষ্টত থকা শিক্ষাৰ্থীৰ সংখ্যা স্নেকশ্যন কৰা ছিট মেট্ৰিক্স অনুসৰি কঠোৰভাৱে নিৰ্ধাৰিত হ'ব। ডিচিপ্লিন স্পেচিফিক প্ৰগ্ৰামৰ ক্ষেত্ৰত সংশ্লিষ্ট ডিচিপ্লিনৰ চেংচন ছিট মেট্ৰিক্স অনুসৰি মেৰিট লিষ্ট প্ৰকাশ হ'ব। কলেজ বা বিশ্ববিদ্যালয়ে এডমিশ্যন অফাৰ দিয়াৰ পিছত ডকুমেণ্ট স্ক্ৰুটিনি আৰু কলেজ বা ইউনিভাৰ্চিটি পলিচি অনুসৰি এডমিশ্যন দিয়াটো বাধ্যতামূলক। অৰ্থাৎ তোমালোকক অসমীয়া মিডিয়ামত দিছোঁ কাৰণ তোমালোকে সেইকাৰণে চাই যাবা আৰু বুজি যাবা বস্তুবিলাক। ইয়াৰ পিছত তোমালোকে ৯ নম্বৰটো চোৱা, যদি হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনসমূহে ইচ্ছা কৰিলে ৱেইটিং লিষ্টত প্ৰকাশ কৰিব পাৰে, কিন্তু ই বাধ্যতামূলক নহয়। ৱেইটিং লিষ্টত থকা শিক্ষাৰ্থীসকলক যদি পিছৰ মেৰিট লিষ্টত অন্তৰ্ভুক্ত নকৰা হয়, তেন্তে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট বা চামাৰ্ট টিম দায়ী নহ'ব। ইয়াৰ পিছত তোমালোকে ১০ নম্বৰটো চোৱা, যে এডমিশ্যনৰ সময়ত এপ্লিকেণ্টে দাখিল কৰা ইনকাম চাৰ্টিফিকেট কলেজ বা বিশ্ববিদ্যালয়ে পৰীক্ষা আৰু যাচাই কৰিব পাৰিব। অৰ্থাৎ যদি তোমালোক যিটো এডমিশ্যনৰ সময়ত তোমালোকে ইনকাম চাৰ্টিফিকেট, সেই ইনকাম চাৰ্টিফিকেট কলেজ বা বিশ্ববিদ্যালয়ে পৰীক্ষা কৰি চাব পাৰিব। কোনো সন্দেহ থাকিলে ইনষ্টিটিউশ্যনে অধিক ডকুমেণ্ট বিচাৰিব পাৰে, যাতে ৪ লাখ টকাৰ তলৰ আয়ৰ দাবীৰ সত্যতা নিশ্চিত কৰিব পাৰে। অৰ্থাৎ তোমালোকৰ যিটো ইনকাম চাৰ্টিফিকেট থাকিব, সেই ইনকাম চাৰ্টিফিকেটৰ তোমালোকে বছৰি আয় ৪ লাখতকৈ কম দিব লাগিব। অৰ্থাৎ ইয়াৰ ওপৰত দিলে তোমালোকৰ ফ্ৰী এডমিশ্যন নহয়। সত্যতা নিশ্চিত হ'লেহে ফি ৱেইভাৰ কেটাগৰীত এডমিশ্যন দিয়া হ'ব। যদি তোমালোকৰ ৪ লাখতকৈ কম হয় বছৰি ইনকাম, তেনেহ'লে তোমালোকক ফ্ৰী এডমিশ্যন দিয়া হ'ব। কিন্তু যদি ইনষ্টিটিউশ্যন সন্তুষ্ট নহয়, তেন্তে লিখিতভাৱে জাষ্টিফিকেশ্যন দি নন ফি ৱেইভাৰ কেটাগৰীত এডমিশ্যন দিব লাগিব। ইয়াৰ পিছত তোমালোকে ১১ নম্বৰটো চোৱা, যে HEI সমূহে যদি ফি ষ্টেটাছ বা কেছ বা পে'মেণ্ট গেটৱেৰ মাধ্যমে পোৱা চাব পাৰিবা, আৰু এডমিশ্যন মাইনাছ কেঞ্চেলেশ্যন হিচাপে নেট এমাউণ্ট এডমিশ্যন চাইকেল 2026-2027 সম্পূৰ্ণ হোৱাৰ পিছত হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনৰ একাউণ্টত জমা কৰা হ'ব। ইয়াৰ পিছত তোমালোকে ১২ নম্বৰটো চোৱা, যে এডমিশ্যন প্ৰচেছত ট্ৰান্সপাৰেঞ্চি নিশ্চিত কৰিব লাগিব আৰু শিক্ষাৰ্থীৰ সঠিক কনচেণ্ট ল'ব লাগিব। কোনো ইনষ্টিটিউশ্যনে যদি অৰিজিনেল মাৰ্কশ্বিট বা চাৰ্টিফিকেট ৰাখি থোৱাটো কোনো ইনষ্টিটিউশ্যনে অৰিজিনেল চাৰ্টিফিকেট বা মাৰ্কশ্বিট ৰাখি থোৱাটো কঠোৰভাৱে নিষিদ্ধ। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। অৰ্থাৎ তোমালোকে যদি কিবা নুবুজা থাকা, আমি এই ভিডিঅ'ত গোটেইখিনি দিব পৰা নাই, মানে গোটেইখিনি টপিক গোটেইখিনি দিয়া আছে, কিন্তু আৰু মাজত কিবা অলপ বুজাব বাকী আছে এনেকুৱা লাগি আছে। গতিকে যদি কিবা নুবুজা, তেনেহ'লে আমাক কুৱেশ্যন কৰিবা, তেনেহ'লে আমি তোমালোকক সঠিকটো দিয়াৰ চেষ্টা কৰিম। আৰু এই এডমিশ্যন প্ৰচেছটো ইমান সৰু প্ৰচেছ নহয়। এইটো তোমালোকে নিজে নিজে উস্তাদি নকৰিবা। বহুতে নিজে নিজে ভাবি আছে চাগে মই নিজেই কৰি ল'ম, কিন্তু এনেকুৱা নহয়। তোমালোকৰ ভাল জনা শুনা এজন কম্পিউটাৰৰ লগত তোমালোকে ইয়াত কানেকশ্যন কৰি পিছত তোমালোকে কামবিলাক কৰিবা। নহ'লে কিন্তু তোমালোকৰ যিটো ইউনিভাৰ্চিটি বা তোমালোকে কলেজত তোমালোকে এপ্লাই কৰিবা, সেই কম্পিউটাৰৰ লগত তোমালোকে ভালদৰে যোগাযোগ ৰাখিবা। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু।
কিবা নুবুজা থাকিলে আৰু এবাৰ কৈছোঁ তোমালোকে কমেণ্ট কৰিবা আৰু ভিডিঅ' যদি তোমালোকে অলপ হ'লেও বুজিছা তেনেহ'লে তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে তোমাৰ নিচিনা তেওঁলোকেও অলপ জানিব পাৰে। থেংক ইউ।